আজি আপোনালোকক এটা হৃদয় বিদাৰক কাহিনী কওঁ, যিটো শুনিলে আপোনালোকৰ চকুজুৰিও পানীৰে ভৰি যাব। এয়া সৌৰভ, আৰু এয়া সৌৰভৰ মা। সৌৰভক পঢ়াই শুনাই ভাল মানুহ, ডাঙৰ মানুহ কৰিলে, আৰু এতিয়া সৌৰভে ভাল কোম্পানীবিলাকত চাকৰি কৰে। মাজে মাজে তেওঁৰ কোম্পানীবিলাক ট্ৰান্সফাৰ হয়। সৌৰভৰ মাকেও আন সাধাৰণ মাকৰ দৰে ভাবিছে যে কৰ্ম আৰু ব্যস্ততাৰ শিক্ষাৰ লগতে মোৰ ল'ৰাটোৱে এতিয়া সংসাৰ কৰক। এই বুলি এদিন সৌৰভক মাকে জ্যোতিষী এজনৰ ওচৰলৈ লৈ আহিছিলে। কম বেছি পৰিমাণে সৌৰভৰ মাক অলপ অন্ধবিশ্বাসী, কিন্তু কেতিয়াবা মাকবোৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে অন্ধবিশ্বাসী হৈ যায়। এই বুলি এদিন সৌৰভৰ জন্মকুণ্ডলীটো চাবলৈ জ্যোতিষী এজনৰ ওচৰলৈ আহি আছিল। সৌৰভে গম নাপায় যে মাকে তেওঁক কলৈ লৈ আহিছিলে। সেইকাৰণে সৌৰভে বাৰে বাৰে মাকক সুধি আছে, মা কলৈ নোযোৱা ইমান ৰাতিপুৱাই? আৰু তেতিয়া মাকে এনেকৈ কয়, আহকচোন কাহিনীটো আৰম্ভ কৰোঁ। তই আহচোন প্ৰথমে মোৰ লগত। ইমান মাকক প্ৰশ্ন কৰি নাথাকে নহয়, তাৰপিছত তই নিজে গম পাবি মই তোক কলৈ লৈ গৈ আছোঁ। ঠিক আছে বাৰু মা, তুমি যি কোৱা। এয়াহে মোৰ ল'ৰা, যি কওঁ তাকেই শুনে। মাকৰ কথা শুনিবই লাগিব ন। ইমান পঢ়া শুনা কৰিও যে তই মোৰ কথা ইমান শুন, সেইটোৱে মোৰ গৌৰৱ বোপা। শুনিমেই আকৌ মা, তোমালোকে মোক ইমান কষ্ট কৰি পঢ়াইছা, আৰু মই নিজৰ মাকৰ কথা নুশুনিনো কাৰ কথা শুনিম কোৱাচোন? সদায় যাতে তেনেকেই থাক বোপা, কেতিয়াও সলনি নহবি দেই। বাৰু বৌ এতিয়া। আপোনালোক আহিলে, আহক। হয় দেও, আমি আহিলোঁ। মা, এইবোৰ মই বুজা নাই মা। বুজিব নালাগেও বোপা, মাৰৰ ওপৰত বিশ্বাস ৰাখ। আচলতে তই ইমান পঢ়া শুনা কৰিলি, দেখাই শুনায়ো ভাল। এতিয়া ভাবিছোঁ তোৰ বিয়াখনৰ কাৰণে কুস্তি কৰাওঁ। কিনো আছে তোৰ কপালত তাকে জানো। সেই বুলি এই জ্যোতিষীদেৱৰ ওচৰলৈ আহিলোঁ। এতিয়া তোৰ হাতখন চাই তোৰ গোটেই জনম কুণ্ডলী দি তোৰ কুস্তিখন উলিয়াম, যে তোৰ কাৰ লগত বিয়া হ'ব আছে, মানে জাত পাত মিলিবনে নাই, এনেকুৱা ধৰণৰ কিছুমান বস্তু আজি তেখেতৰ পৰা জানিম। মা, এইবোৰ তইচোন কৈছিলি অথনি মোৰ সকলো কথা শুনিবি, এতিয়া আকৌ কি এইবোৰ সেইবোৰ মাৰি আছ? ঠিক আছে মা, আৰু প্ৰশ্ন নকৰোঁ দিয়া, তোমাৰ যি ইচ্ছা তুমি তাকে কৰা। পিছে বাইদেউ, বেলেগ এটাহে অসুবিধা হ'ল। আজি মানে এই দিনটো অমাৱস্যা যে, বৰ বেয়া। গতিকে আজি মই আপোনাৰ ল'ৰাটোৰ কুণ্ডলীটো চাব খোজা নাই। আপোনালোকলৈ ফোন লগাইছিলোঁ মোৰ নাতিজনীক লগাই, কিন্তু ফোনটো বোলে কিবা নট ৰিচেবল আহিলে। মই জনাই দিম বুলিয়ে ভাবিছিলোঁ, বোলো মানুহগৰাকী ইমান দূৰৰ পৰা আহিব, আকৌ আহি উভতি যোৱাতকৈ মই ফোন কৰি লগাই দিওঁ, মানে জনাই দিওঁ। নাতিজনীক ফোন লগাবলৈ দিলোঁ, তেওঁ ক'লে যে ককা ফোনটো নট ৰিচেবল আহিছে। গতিকে আপুনি বুজি পাইছে নহয় বাইদেউ? হয় নেকি? বাৰু কিনো কৰিব আৰু, দিয়ক নহ'লে আমি বেলেগ এদিনে আহিম। ৰ'ব, চাহপানী একাপ খাই যাওক। মাজনী, চাহ লৈ আহাচোন মা। ককা, চাহ বনালোঁ। আলহীক ভিতৰলৈকে মাতিবলৈ আহিছোঁ। এই বাহিৰত তেনেকৈ বহিবলৈও জেগা নাই নহয়। চকুৰ কি চাৱনি। কিবা কৈছে নেকি? নাই, একো কোৱা নাই। কি পঢ়ি আছা তুমি? আচলতে পঢ়া কথানো কি ক'ম, তাইৰ মাক দেউতাকটো বৰ পঢ়া শুনা আগৰ দিনতে, কিন্তু তাই কিয় জানো পঢ়া শুনাৰ প্ৰতি মন নাই। তাই মানে অকণমান নাচি বাগি এনেকুৱাবিলাকহে ভাল পায়। ক্লাছ 8তে তাইৰ ৰিজাল্টটো বেয়া কৰিলে, 9লৈ পাছ নকৰিলে। তেতিয়াৰ পৰা আৰু তাইক বহুত জোৰ কৰিলোঁ, তাই নপঢ়ে। ঘৰৰ কাম বন ইটো সিটো কৰিয়ে তাই ভাল পায়। সেইকাৰণে আৰু আমিনো কিমান তাইক আৰু প্ৰেছাৰ দিম। সেইকাৰণে বোলো দে, ল'ৰা ছোৱালী নিজৰো মন আছে কিবা এটা কৰিবলৈ, যিটো কৰি ভাল নাপায় কিমাননো জোৰ কৰিম। মাক দেউতাকে এইটো কথাত তাইক খঙেই কৰে, কাৰণ মোৰ বোৱাৰীজনী হ'ল আগৰ দিনতে M.Com পাছ, আৰু ল'ৰাটো ইঞ্জিনিয়াৰ, ভাল চাকৰিও আছে। কিন্তু এতিয়া ছোৱালীজনীৰ কথা ক'লে মেট্ৰিক পাছো নহয়, ক্লাছ 9লৈকে পাছ নকৰিলে।
কিন্তু কি ক'ম আৰু তাইক ইমান বুজাওঁ যে পঢ়া নাই। এতিয়াতো এৰা কেইবাবছৰো হ'ল। এতিয়া আৰু 3 মাহ পিছত তাই 18 বছৰো কমপ্লিট হ'ব। তাকে ভাবিছোঁ আৰু 18 বছৰ কমপ্লিট হোৱাৰ পিছত বিয়াই দি দিব লাগিব আৰু, যদি তাই ইচ্ছা কৰে দেই। আমাৰ ঘৰত কিন্তু একো মানে ধৰা বন্ধা নাই। আমাৰ পৰিয়ালত ল'ৰা ছোৱালী সকলো স্বাধীন। বাৰু ব'লক চাহকাপ খাই লওক। আহক, চাহ ঠাণ্ডা হ'ব, খাই লওকহি। ঠিক আছে, তেনেহ'লে এতিয়া আমি আহিছোঁ দিয়ক। ভাল দিন এটা চাই পেলাই আকৌ মই ল'ৰাটো লৈ আহিম। ৱাছৰুম কোনফালে আছে? অলপ যাব পাৰিম নেকি বাৰু? অঁ পাৰিবা। মাজনী যাচোন, বোপাক ৱাছৰুমটো দেখাই দেগে। সেই চাইডে আছে ৱাছৰুম, যাওক, মই ইয়াতে ৰৈ আছোঁ। তোমাক কথা এটা ক'ব পাৰোঁনে? কি কথানো? শুনা, যদিও মই বাহিৰত পঢ়া শুনা কৰিছোঁ, তোমাতকৈ কেইবছৰমান ডাঙৰ, এইবিলাক ক্ষেত্ৰত মোৰ একেবাৰে অভিজ্ঞতা নাই। সেইকাৰণে মই একো আৰ্টিফিচিয়েলি একো ক'বও নোৱাৰোঁ। যি আছে নেচাৰেলি আছে। মই একো কৃত্ৰিমভাৱে তোমাক কথাটো ক'ব নোৱাৰোঁ। সেইকাৰণে মোৰ মনত যি আছে তাকেই মই কৈ পেলাইছোঁ যে আজি হয়তো মই জীৱনৰ প্ৰথম ভালপোৱা বিচাৰি পাইছোঁ, যাক মই এবাৰ চকুত চায়েই প্ৰেমত পৰি গ'লোঁ। তোমাৰ নামটো জানিব পাৰোঁনে? মোৰ নাম মুস্কান। মুস্কান, তুমি মোৰ হ'বানে? নালাগে মোক পঢ়া শুনা ছোৱালী, একো নালাগে। তোমাক এবাৰ চায়েই মই তোমাৰ প্ৰেমত পৰিলোঁ, তোমাৰ মাতষাৰৰ প্ৰেমত পৰিলোঁ, তোমাৰ চকুজুৰিৰ প্ৰেমত পৰিলোঁ, তোমাৰ সম্পূৰ্ণ মানুহজনীৰ প্ৰেমত পৰিলোঁ। তুমি হ'বানে মোৰ? হ'বানে মুস্কান? মোৰো আপোনাক ভাল লাগিছে। সেইদিনা আছিল 2015 চনৰ 9 অক্টোবৰ, আৰু সৌৰভে প্ৰথমবাৰৰ কাৰণে নিজৰ মনৰ কথাবোৰ এজনী ছোৱালীক প্ৰকাশ কৰিলে। যদিও সৌৰভৰ পঢ়া শুনা বাহিৰত হৈছিল, ভাল ভাল কলেজত হৈছিল, কিন্তু সৌৰভে কেতিয়াও কোনো ছোৱালীক এনেকৈ প্ৰপ'জ কৰি পোৱা নাছিল। সেইদিনাও সৌৰভৰ জীৱনৰ প্ৰথম অভিজ্ঞতা আছিল, আৰু অভিজ্ঞতাটো খুব মিঠা, কাৰণ মুস্কানেও হয় বুলি কৈছিল, আৰু সৌৰভৰ লগত বিয়া হ'বলৈ মুস্কান ৰাজি হৈছিল। মুস্কান, কেতিয়াও সলনি নহ'বা দেই। মোৰ জীৱনত জানা এটা সপোন আছিল যে জীৱনত যাক প্ৰথমে ভাল পাম ন, তেওঁকেই মই নিজৰ কৰিম, তেওঁকেই মই মোৰ পত্নী কৰিম, তেওঁৰ লগতেই গোটেই জনম কি 7টা জনম থাকিম। তুমি সদায় এনেকৈ থাকিবানে মুস্কান মোৰ হৈ? হয়, সদায় থাকিম এনেকৈয়ে। মুস্কানৰ মুখৰ পৰা স্পষ্টকৈ সকলো গম পোৱাৰ পিছত সৌৰভেও ভাবিলে যে এতিয়া প্ৰথমে তেওঁ নিজৰ মাকক ক'ব এই বিয়াখনৰ কথা, কাৰণ কেইদিনমান পিছতেই মুস্কানৰ 18 বছৰ হ'ব, আৰু তাৰপিছত নিজৰ মাকক মনাই দিয়াৰ পিছত মাক আৰু তেওঁ মিলি মুস্কানৰ মাক দেউতাকৰ ওচৰলৈ যাব। এনেদৰেই সৌৰভে বহুত আশা বুকুত বান্ধি সেইদিনা ৰাতি মাকক ক'লে, মা, তোমাৰ গা বেয়া নেকি? কাপোৰ লৈ শুই আছা যে? গা বেয়া নহয় বোপা, এনেই ভাগৰ লাগিছে, শুই আছোঁ। আছোন এইখিনিতে বহি। মাথাটো অলপ মালিচ কৰি দিওঁ নেকি মা? দেচোন বোপা, দিয় যদি দে। সৌৰভ ইমানেই ভাল ল'ৰা যে সৌৰভে সকলো সম্পৰ্ক ভাল কৰি ৰাখিব বিচাৰে। এইটো নহয় যে মুস্কানক পাই তেওঁ মাক দেউতাকক পাহৰি যাব বিচাৰে, বা মাক দেউতাকক পাই তেওঁ মুস্কানক এৰি দিব, এনেকুৱা নহয়। তেওঁ বিচাৰিছিল যাতে তেওঁ সকলো সম্পৰ্কতে এটা ভাৰসাম্যতা ৰাখিব পাৰে। এই বুলি মাকক মাথাটো অলপ মালিচো কৰি দি আছিল, আৰু লগে লগে মনৰ কথাবোৰ কৈ আছিল যে মা, মই মুস্কানক বিয়া পাতিব বিচাৰোঁ। কিন্তু মাকে কোনো পধ্যেই মান্তি নহ'ল। মাকৰ দুটাই সমস্যা আছিলে মুস্কানক লৈ। প্ৰথমটো হ'ল মুস্কান তেওঁলোকৰ জাতৰ নহয়, তাৰমানে কাষ্ট প্ৰব্লেম, আৰু দ্বিতীয়টো আছিল মুস্কান পঢ়া শুনা নহয়। ক্লাছ 8ৰ পৰা মুস্কানে আৰু পঢ়িব নোৱাৰিলে, তাই মেট্ৰিক পাছো নহয়। এই দুটাই আছিল প্ৰধান সমস্যা, যি দুটাৰ কাৰণে মুস্কানক বিয়া পাতিবলৈ কোনো পধ্যেই সৌৰভৰ মাক মান্তি হোৱা নাছিল, আৰু হয়তো নহ'বও। এনেকৈয়ে 3 মাহ পাৰ হ'ল,
আৰু সৌৰভে আপ্ৰাণ চেষ্টা কৰিলে যে কেনেকৈ সৌৰভে নিজৰ মাকক মনাব। আৰু তেতিয়ালৈকে সৌৰভে মাজে মাজে মুস্কানৰ লগত ফোনত কথা পাতে, কিন্তু মুস্কানৰ ঘৰৰ মানুহক ক'বলৈ যোৱা নাছিল, কাৰণ এতিয়ালৈকে সৌৰভৰ নিজৰ মাকেই মান্তি হোৱা নাই। গতিকে তেনেস্থলত তেওঁ সম্পৰ্কটো আগবঢ়োৱাৰ কথা ভবা নাছিল। যদিও মুস্কানৰ লগত কথা পাতি আছিল, সৌৰভৰ মনত এটা আশা আছিল যে মায়ে মানিব আৰু মাকক লৈ মুস্কানৰ ঘৰলৈ যাব। কিন্তু নাই, 3 মাহ দিনে ৰাতিয়ে মাকক হাতে ভৰিয়ে ধৰি কান্দা কুটা কৰি সৌৰভৰ অৱস্থা নাই। কিন্তু তথাপিও মাকে মান্তি নহ'ল। মাকে ক'লে যে পঢ়া শুনাটোৰ কাৰণে মই মাফ কৰিলেও কাষ্ট ছিষ্টেমটোৰ কাৰণে মই কেতিয়াও সেইজনী ছোৱালী বিয়া পাতিব নোৱাৰোঁ, কাৰণ আমাৰ তুলনাত তেওঁলোক নিজ জাতিৰ, আৰু নিজ জাতিৰ ছোৱালী এজনী কেতিয়াও মই এখন ঘৰৰ বোৱাৰী হ'বলৈ নিদিওঁ। এনেকৈ 3 মাহ পাৰ হোৱাৰ পিছত 2016 চন সোমাল। লগে লগে মুস্কানৰো 18 বছৰ হ'ল। সৌৰভ ভাগৰি পৰিল মাকক মনাই মনাই। তেতিয়া এদিন লগৰ বন্ধু এজনে ক'লে, কি হ'ল সৌৰভ, ইমান টেনশ্যনত আছ তই? যিটো ল'ৰা ইমান হাঁহি ফূৰ্তি কৰি থাক, কি হ'ল মানে? আৰু তই ইমান উৎপাতকৈ মোক মাতি আনিলি যে, কি কচোন জল্দি ক। মই নোৱাৰিছোঁ আৰু ৰাজ, মই যুঁজি যুঁজি হাৰি গৈছোঁ। হ'ল কি মানে? তই গোটেই কথাখিনি কচোন মোক। সৌৰভে মনৰ গোটেই কথাখিনি ৰাজক ভাঙি পাতি ক'লে আৰু খুব দুখ কৰিলে। তেতিয়া ৰাজে এটাই কথা ক'লে, মই কেইটামান প্ৰশ্ন সুধিম, তই উত্তৰ দিবি। তই মুস্কানক এৰি থাকিব পাৰিবি? নাই, নোৱাৰোঁ। মা দেউতাক এৰি থাকিব পাৰিবি? নাই, নোৱাৰোঁ। মুস্কানক পাহৰিবওতো নোৱাৰ? কেতিয়াও নোৱাৰোঁ। চা, তোক এটা মই ভাল ফিক্স এণ্ড ফাইনেল বুদ্ধি দিছোঁ। তই যদি সেইটো কৰ, তেতিয়াহে মই তোক ক'ম, নহ'লে কিন্তু পিছত আকৌ কৰোঁ নকৰোঁ কৈ থাকিব নোৱাৰিবি। কচোন ক। চা ভাই, তোৰ মা দেউতাই তোক জন্ম দিছে হয়নে? আৰু তোৰ ওপৰত কিছুমান কণ্ডিশ্যন ৰাখিবই ন, নিজৰ ল'ৰা যেতিয়া পঢ়াই শুনাই ডাঙৰ মানুহ কৰিছে হয় নাই? কিন্তু তোৰ মাৰ মনত যিটো এই জাতিভেদ লৈ অন্ধবিশ্বাস আছে, এইটো ভুল হয় হয়নে? এইটো তয়ো জানো। গতিকে এই ভুলটো তোৰ মাৰে নিজে গম পাব লাগিব এদিন, আৰু সেই ভুলটোৰ কাৰণে তই তোৰ ভাল পোৱাটোতো হেৰুৱাই দিব নোৱাৰ। গতিকে এটা কাম কৰ, তই মুস্কানক বিয়া পাত, মুস্কানৰ ঘৰত ক, অকলেই গৈ ক, আৰু যদি তেওঁলোকৰ ঘৰৰ মানুহ মান্তি হয়, তই মুস্কানক বিয়া পাতি তই এই আশে পাশে ক'ৰবাত ৰুম এটা ভাড়া কৰি থাক। কিন্তু তই মুস্কানৰ ঘৰতো নাথাকিবি দেই, থাক। তাৰপিছত লাহে লাহে চাবি, যেতিয়া তহঁতৰ সম্পৰ্কটো আগবাঢ়িব, বিয়া পাতিবি, লাহে লাহে যেতিয়া তহঁতৰ সন্তান হ'ব, তাৰমানে তোৰ মা দেউতাই যেতিয়া নাতিৰ মুখ দেখিব, লাহে লাহে চব সমস্যা সমাধান হৈ যাব। যিমানে তোক গালি নিদিয়ক, যিমানে তোক ঘৰৰ পৰা উলিয়াই নিদিয়ক, যেতিয়া তহঁতৰ এটা সন্তান হ'ব, তেতিয়া তোৰ মা দেউতাই এনেও তোক মাফ কৰি দিব। বুজি পাইছ? কাৰণ চা ভাই, তই মুস্কান নহ'লেতো মৰি যাবি, মই গম পাইছোঁ। আৰু মা দেউতাকো এৰিব নোৱাৰ। গতিকে কেইদিনমানৰ কাৰণে এই কষ্টটো তই মা দেউতাক দিবই লাগিব। কিয়? কাৰণ তোৰ মা এই কাষ্ট ছিষ্টেমটো লৈ পেলাই ছুপাৰষ্টিচিয়াছ মাইণ্ড এটা লৈ আছে, যিটো অন্ধবিশ্বাস হয়নে? গতিকে সেইটো মায়ে শুদ্ধ কৰিব লাগিব। সেইটো তোৰ মাৰ ভুল আছে, বুজিছ? গতিকে তই এইটো কৰ আৰু একো নাভাবিবি পিছলৈ। ৰাজৰ কথামতেই সৌৰভ মান্তি হ'ল, আৰু সেইদিনাই সৌৰভে জীৱনৰ ডাঙৰ সিদ্ধান্তটো লৈ পেলালে। ৰাজকে লৈ মুস্কানৰ ঘৰলৈ গ'ল, মুস্কানৰ মাক দেউতাকক মুস্কানৰ হাত বিচাৰিলে, আৰু তাৰপিছত তেওঁলোকে অনুষ্টুপীয়াকৈ মন্দিৰ এভাগত বিয়া পাতিলে। আৰু পাতি তেওঁলোকৰ ঘৰৰ ওচৰৰে এনেকুৱা জেগাত ৰুমটো ল'লে, যাতে তেওঁলোকৰ মাৰ দেউতাৰ ঘৰৰ পৰাও ৰুমটো ওচৰত হয় তেওঁৰ, আৰু মুস্কানৰ মা দেউতাৰ ঘৰৰ পৰা ৰুমটো মাজতে পৰে। তেনেকুৱা এটা জেগাত তেওঁলোকে ৰুমটো ভাড়া ল'লে। মাজে মাজে বিপদে আপদে ৰাজে তেওঁলোকক সহায় কৰিলে। এনেকৈয়ে দিন বাগৰি গৈ আছে। 2016 চনত যেতিয়া তেওঁলোক বিবাহ পাশত আবদ্ধ হ'ল, তেনেকৈয়ে ভালে ভালে দুখে সুখে তেওঁলোকৰ প্ৰায় 3টা বছৰ পাৰ হ'ল। আৰু 2019 চনত তেওঁলোকৰ জীৱনলৈ আহিল পিহু নামৰ এজনী কণমানি লখিমী। জান, গাটো ভাল পাইছেনে? অলপ বিষবোৰ কমিছেনে? অলপ কিবা খাবলৈ মন গৈছে নেকি? চিন্তা নকৰিবা দেই, লাহে লাহে তোমাৰ গাটো একদম ভাল লাগিব। আৰু কিবা খাবলৈ মন গ'লে ক'বা, মই ফ্ৰিজত তুমি ভাল পোৱা চকলেট, চিপছ এইবিলাকো আনি থৈছোঁ, আৰু মধুৰিআম আৰু এপেলৰ জুচ আনি থৈছোঁ। তুমি লাহে লাহে খোজকাঢ়ি মই কামলৈ গ'লে খাবা দেই। আৰু আমাৰ গোসানীজনীক একদম ভালকৈ ৰাখিবা, লগতে তুমিও ভালকৈ থাকিবা। দুইজনী ঠাণ্ডা পানী নুচুবা দেই, মই ফ্লাক্সত পানী গৰমাই থৈছোঁ, সেয়া খাবা। ঠিক আছে, হ'ব। কি হ'ল জান, মনটো বেয়া নেকি? আমাৰ টকা পইচাৰ ইমান অভাৱ, বেলেগবিলাকে ইমান ধনী ধনী নিজৰ ডাঙৰ ডাঙৰ ঘৰত আছে, ডাঙৰ ডাঙৰ গাড়ী লৈ আছে। আমাৰনো কি আছে? ভাড়া ৰুমত আছোঁ। আপুনি এটা কাম কৰক, লণ্ডনত মাৰ্চেণ্ট নেভিত আপোনাক মাতিছিল নহয় কামৰ কাৰণে।
আপুনি তাতে যাওক, নহ'লে মোক মাহে মাহে পইচাকেইটা পঠাই থাকিব। মাৰ ঘৰ ওচৰতে যেতিয়া মই পিহুক লৈ থাকিম আৰু। নহ'লে ইমান কম পইচাত আমি কেনেকৈ জীৱনটো চলিম? কথাটো ময়ো নভবা নহয় জান। ময়োতো বিচাৰোঁ তোমাক নিজৰ ঘৰ এটা বনাই দিবলৈ, এখন ভাল গাড়ী দিবলৈ, কিন্তু তোমাক এৰি থকাৰ কথা মই ভাবিবই নোৱাৰোঁ। সেইকাৰণে মই অসমতে টুকটাককৈ কিবা এটা কাম কৰি যেনে তেনে চলি আছিলোঁ। ভাবিছিলোঁ 3টা পেটহে পুহি ল'ম, কিন্তু এতিয়া যিহেতু পিহুও ডাঙৰ হ'ব আৰু তোমাকনো সদায় কিমান ভাড়া ৰুমত ৰাখিম, গতিকে তুমি ঠিকেই ভাবিছা দিয়া। মাইনাৰ এমহীয়া সকামটো পাৰ হোৱাৰ পিছতেই মই লণ্ডন গুচি যামগৈ। মাজে মাজে আহি থাকিম, তোমালৈ পইচা পঠাই থাকিম। কিবা প্ৰব্লেম হ'লে এইফালে তোমাৰ মা দেউতা আছে আৰু এইফালে ৰাজ আছে নহয়, সি সহায় কৰিব। কিন্তু যাম, মই যে তোমাক এৰি 1 ছেকেণ্ড থাকিব নোৱাৰোঁ। মই যে লণ্ডনত কেনেকৈ থাকিমগৈ? এটা কাম কৰা না, ব'লা তোমাকো লৈ যাওঁ, তুমিও তাত থাকিবা, মাইনাকো তাতেই ডাঙৰ কৰিম। মই একদম তোমাক এৰি থাকিব নোৱাৰোঁ, আৰু এতিয়াতো চাগে মাইনাক এৰিও থাকিব নোৱাৰিম। নাই, মোৰ লণ্ডন যাব মন নাই। কিয় জান? তুমি জানো মোক ভাল নোপোৱা? তুমি জানো মোৰ লগত থাকিব নোখোজা? আৰু গোটেই জীৱন লণ্ডনত নাথাকোঁ ন, অলপ পইচা ইনকাম কৰি ইয়াতে নিজৰ ব্যৱসায় এটা আৰম্ভ কৰিম। যেনে তেনে 5 বছৰমান থাকিলে মাইনাৰ স্কুল দিয়ালে ইয়ালৈ গুচি আহিম। তাইক বাহিৰত নপঢ়াওঁ, তাইক অসমতে পঢ়াম। আৰু আমি 4-5 মাহৰ মূৰে মূৰে আহিয়ে থাকিম। তেতিয়া তুমি তোমাৰ মা দেউতাকো লগ কৰিব পাৰিবা, আৰু লাগিলে মা দেউতাও যাব আমাক লগ কৰিবলৈ। আৰু এটা কথা কওঁ মুস্কান, তোমাৰ মা দেউতা সঁচাকৈ বহুত ভাল। মই যে তোমাৰ মা দেউতাৰ মৰম পাই এনেকুৱা লাগিছে যে মই নিজৰ মা দেউতাৰ পৰাও এনেকুৱা মৰম পোৱা নাছিলোঁ নেকি। কথাটো ক'লে ভুল হ'ব বাৰু, কিন্তু তথাপিও সঁচাকৈ ইমান মোক মৰম কৰে, সিমান মৰম চাগে তোমাকে নকয় নেকি তোমাৰ মা দেউতাই। ঠিক আছে বাৰু, এয়া মা দেউতাৰ লগত আছে যেতিয়া মই তোমাক এৰি থৈ যাব পাৰিম। কিন্তু তুমি আকৌ এবাৰ ভাবি চাবা মুস্কান, মই তোমাৰ অবিহনে 1 মুহূৰ্তও থাকিব নোৱাৰোঁ। মই কেনেকৈ লণ্ডনত গৈ অকলে থাকিম? কামটো ভালেই, তাত নাই কমেও মই 1 লাখ টকা মান্থলি দৰমহা পাম, কিন্তু তোমাক আৰু পিহুক পাম জানো জান? আপুনি এমহীয়া সকামলৈ ৰ'ব নালাগে, সোনকালে যোৱা ব্যৱস্থা কৰক। এনেকৈ মুস্কানে সৌৰভক পইচা পাতিৰ বাহানা দেখাই ক'লে যে তুমি লণ্ডন গুচি যোৱা আৰু তাত গৈ ভাল কাম কৰা। পিহুৰ ভৱিষ্যতৰ কথা আছে, আমাক টকা পইচা লাগিব, সদায়তো আমি এনেকৈয়ে থাকিব নোৱাৰিম। কিন্তু কোনে জানে নিয়তিয়ে যে কিবা এটাহে লিখি থৈছে। এনেকৈয়ে দিন পাৰ হ'ল আৰু চকু পানী উলিয়াই সৌৰভ লণ্ডনলৈ গুচি গ'ল, আৰু তাত গৈ মাৰ্চেণ্ট নেভিত তেওঁ জব কৰা হ'ল। পিহুক লৈ মুস্কান ভাড়া ৰুমতে থাকে, আৰু সৌৰভে পইচা পঠায় মুস্কানৰ একাউণ্টলৈ। মাজে মাজে বিপদে আপদে মুস্কানৰ মা দেউতাকে সহায় কৰে, আৰু মাজে মাজে সৌৰভৰ বন্ধু ৰাজে সহায় কৰে। দিনবোৰ এনেকৈ চলি আছে, কিন্তু লাহে লাহে সৌৰভে অনুভৱ কৰিলে যে মুস্কানে হয়তো সৌৰভৰ লগত ফোনতো কথা পাতিবলৈ নিবিচাৰে। মানে এনেকুৱা সৌৰভে অনুভৱ কৰিলে যে মুস্কান সৌৰভৰ লগত হেপ্পী নহয়। এনেকৈয়ে প্ৰায় 2টা বছৰ পাৰ হ'ল। সেইদিনা 2021 চনৰ 22 নৱেম্বৰৰ কথা। মুস্কান, ভালনে যাম? তোমালৈ ইমান মনত পৰি আছে। 2 বছৰেই হ'ল মই যাওঁ বুলি ক'লেও তুমি ঘৰলৈ যাব নিদিয়া। ইমান মনত পৰি আছে তোমালৈ, পিহুলৈও মনত পৰি আছে। মই যাওঁ বুলি ভাবিছোঁ এইকেইদিনতে যাম, প্লিজ মানা নকৰিবা। কিমান দিন হ'ল তোমাক দেখা নাই মই। শুনা হা, এনেকৈ বাৰে বাৰে আহি থাকিলে নহ'ব নহয়। ছোৱালীজনী ডাঙৰ হৈ আহিছে, ভৱিষ্যতৰ কথা আছে, পইচা পাতি অলপ জমা কৰিবলৈ হ'ল আৰু। এনেকৈ যদি পিটিক পিটিকে আহিয়ে থাকা তেনেহ'লে ক'ৰ পৰা পইচা জমা কৰিবা? অহা যোৱাটোচোন বহুত টকা গুচি যাব। নালাগে দিয়া, কেইদিনমানৰ পিছত পিহুৰ জন্মদিন আছে নহয়, তেতিয়াই আহিবা। ঠিক আছে দিয়া, তুমি যি ভাল দেখা। নাযাওঁ দিয়া, ভালে থাকিবা। মই 30 তাৰিখে পইচা পঠাই আছোঁ। মই মিৰাটতে ফ্লেট এটা ল'ম বুলি ভাবিছোঁ, মানে এপাৰ্টমেণ্ট এটা, আৰু সেইটো মই তোমাৰ নামতে কৰি দিম। এইবাৰ গ'লে কাগজ পাতিখিনি লৈ যাম, তুমি ছাইন কৰি ল'বা। ভৱিষ্যতে যাতে মই নাথাকিলেও, মই জীয়াই নাথাকিলেও পিহু আৰু তুমি যাতে ভালকৈ জীৱন কটাব পাৰা। ঠিক আছে দিয়া, ৰাখিছোঁ। কি হ'ল? মুস্কানে কিয় মোৰ লগত কথা পাতিব নিবিচাৰে, লগ কৰিব নিবিচাৰে? কি হ'ল? মোৰ প্ৰতি থকা ভালপোৱাবোৰ মুস্কানৰ কমি গ'ল নেকি বাৰু? নে মই কিবা দিব পৰা নাই? নে মোৰ পৰা কিবা অভাৱ পাইছে? তেনেকুৱাতো অভাৱো মই একো দিয়া নাই, মৰমো কৰোঁ। আমাৰ ইমান মৰম লগা এগৰাকী কন্যা সন্তান আছে। কি হ'ল বাৰু মোৰ মুস্কানজনী? মই যেন আগৰ মুস্কানজনী বিচাৰি নাপাওঁ। কি কৰা যায়? নে মুস্কানে বেলেগ কাৰোবাক? নাই নাই, মোৰ মুস্কান এনেকুৱা হ'বই নোৱাৰে। এইবিলাক নাভাবোঁ। আচলতে প্ৰেগনেঞ্চিৰ পিছত
চব চেঞ্জ হৈ যায়, ফিজিকেল মেণ্টেল হেল্থবিলাক। সেইকাৰণে চাগে মুস্কানৰ অকণ মুড চুইং হয়, সেইকাৰণে চাগে তাই এনেকুৱা। মই গ'লে লগ পালে সকলো ভাল হৈ যাব। চাহিল, আমি আমাৰ সম্পৰ্কটো আৰু কিমান লুকুৱাই থাকিম? মোৰ এই সৌৰভডালৰ লগত থাকিবলৈ একদম মন নাই। একমাত্ৰ ছোৱালীজনী মুখলৈ চাইহে মই আছোঁ। প্লিজ তুমি মোক লৈ যোৱা না, মই তোমাৰ হ'ব খোজোঁ। আৰু আজি ড্ৰাগছ আনিছানে? ব'লা খাই লওঁ, ব'লা লৈ লওঁ ব'লা, আৰু ৱাইনখিনি খাই লওঁ ব'লা। ড্ৰাগছৰ ইনজেকশ্যনটো তুমি মোক মাৰি থৈ যোৱা। অঁ ঠিক আছে ৰ'বা, মই ল'ব লাগিব। মোক তুমি ইনজেকশ্যনটো পুট কৰি দিবা। আমি সৌৰভক আমাৰ ৰাস্তাৰ পৰা আঁতৰাই সোনকালে এক হ'ব লাগিব। সেইটোৱেতো ময়ো কৈ আছোঁ যে আমি সৌৰভক আমাৰ ৰাস্তাৰ পৰা আঁতৰাই এক হ'ব লাগিব। তোমাৰ ছোৱালীজনী ক'ত গ'ল? তাই দেখিব নেকি আকৌ? নাই নাই, তাই নেদেখে। তাইক আজি মই সোনকালে ভাত খুৱাই এই মোবাইলত ৰিলছ কেইটামান উলিয়াই দি পেলাই খুৱাই থৈছোঁ। তাই মোবাইলটো পালে আৰু নাহে আলে। তাৰমানে এতিয়া আমি ধুনীয়াকৈ ৰোমেঞ্চ কৰিব পাৰিম ন? ব'লা ড্ৰাগছৰ ইনজেকশ্যনকেইটা আগতে লৈ লওঁ। সেইবোৰ হ'ব বাৰু চাহিল, মই এটা মাষ্টাৰ প্লেন বনাইছোঁ, বুজিছানে? আৰু তুমি যে কৈছিলা তোমাক ইনষ্টাগ্ৰামত কোনোবা একাউণ্ট এটাৰ পৰা মেছেজ আহি আছে বুলি, যে তোমাৰ মোৰ লগতেই মানে বিয়া হ'ব। যোনে দিছে, যদি তোমাৰ মাৰ আত্মাটোৰ দিছে, খুব ভাল কথা কৈছে, বুজিছানে? আমাৰ দুটাই লিখা আছে। আমিতো ক্লাছ 8ত লগ পাইছিলোঁ, ভাল ফ্ৰেণ্ড আছিলোঁ। মোৰ পঢ়া শেষ হ'ল কাৰণেহে লগ নাপালোঁ, নহ'লে চাগে এই সৌৰভডালক মই নাপালোঁ হয়। বাৰু যি কি নহওক, এতিয়া কথাটো শুনা। মই চুৰি দুখন কিনি আনিম ভাল চাই, যাতে এটা ধাৰতে যাতে তাৰ ডিঙি খুলকি যায়। আৰু মেইন কথা, এই পোৱালীজনীক মই মোৰ মাৰ ঘৰত থ'ব লাগিব, নহ'লে তাই চব গম পাই যাব। আৰু এটা কাম কৰিম, সৌৰভ যেতিয়া আহিব আমি এটা হোটেল ৰুমলৈ মাতিম, আৰু তাক মই খোৱাৰ লগত কিবা এটা নিচা মিলাই দিম, যাতে সি অচেতন হৈ যায়। তাৰপিছত তাক তুমি মই মাৰি ক'ত ঠিকানা লগাব লাগিব, যাতে পুলিচে এটা তেজৰ বুন্দো বিচাৰি নাপায়। আৰু তাৰপিছত আমি ঘূৰিবলৈ গুচি যাম। গৈ সৌৰভৰ মোবাইলৰ লগটো মই জানো, তাত কেইদিনমান আমি ফুৰি থাকিম, আৰু সৌৰভ হৈ পেলাই তাৰ ঘৰলৈ মোৰ ঘৰলৈ মেছেজ কৰি থাকিম, আৰু ক'ম যে নেটৱৰ্কৰ ইছ্যু, গতিকে ফোন কৰিব পৰা নাই। আৰু সৌৰভ হৈ মই চবকে মেছেজ কৰি থাকিম, তাৰ ফ্ৰেণ্ডছবোৰকো মেছেজ কৰি থাকিম। আৰু এনেকৈ মেছেজ কৰিম যাতে সকলোৱে ভাবে সৌৰভে মেছেজ কৰি আছে। আৰু সিহঁতটো ফুৰি আছে, তাত দূৰত আছে, মানালীত আছে, ফুৰিব গৈছে। গতিকে সৌৰভ যে মৰিল বা কেতিয়া মৰিল সেইটো কোনেও গম নাপাব। আৰু তাৰ পৰা আহি মই কান্দি কুটি চবকে কৈ দিম যে সৌৰভক তাৰ ঘৰৰ মানুহে তাতে গৈ মাৰি দিলে, বাছ। বাহ, এইটালৈকে পঢ়া যদিও তোমাৰ মাষ্টাৰ মাইণ্ডটো মানিছোঁ দেই মই। তাকেইতো, এতিয়া সৌৰভ অহা দিনালৈহে অপেক্ষা। আৰু এনেকৈয়ে আৰু 2টা বছৰ পাৰ হৈ গ'ল। সৌৰভ আহিব বিচাৰিলেও আহিবলৈ নিদিয়ে। 2024 চনৰ প্ৰায় হোলীৰ আগৰ কথা, মাৰ্চ মাহৰ কথা। সৌৰভ আজি আহিব, আৰু ইতিমধ্যে চাহিল আৰু মুস্কানে সকলো প্লেন বনাই থৈছে। আৰু সৌৰভক হোটেল ৰুমলৈ মাতিলে মুস্কানে। হোটেলত আহি বাৰ্থডে চেলিব্ৰেট কৰিলে পিহুৰ। আৰু তাৰপিছত সৌৰভ গৈছিল তেওঁৰ মাকৰ ওচৰলৈ, আৰু মাকে খাবলৈ কিছু খানা দি পঠাইছিল। আৰু সেই খানাতে টোপনি যোৱা ঔষধ মিলাই মুস্কানে সৌৰভক খাবলৈ দিলে, আৰু সৌৰভ অচেতন হৈ পৰি থাকিল। তেনেকুৱাতেই সৌৰভক মাৰিবলৈ সহযোগী হিচাপে মুস্কানে মাতিলে চাহিলক, আৰু পিহুক আইতা ককায়েকৰ ঘৰত থৈ দিলেগৈ। তাৰপিছত চাহিল আৰু মুস্কানে অতি নৃশংসতাৰে সৌৰভক চুৰিৰে মাৰি হত্যা কৰিলে। আৰু তাৰপিছত সৌৰভৰ শৰীৰটো 15 টুকুৰা কৰি ড্ৰাম এটাত চিমেণ্ট দি প্লাষ্টাৰ কৰি চাহিল আৰু মুস্কান ফুৰিবলৈ কাৰণে মানালী গুচি গ'ল। কোনোৱে গমেই নাপালে যে এটা জীৱন্ত শৰীৰৰ আজি অৱসান ঘটিল। আজি সৌৰভৰ ভালপোৱা হাৰি গ'ল, আজি সৌৰভৰ বিশ্বাস হাৰি গ'ল। চাহিল বাৰু বেলেগৰ মানুহ, কিন্তু মুস্কান, যাৰ লগত তেওঁ প্ৰায় 7-8টা বছৰ কটালে, অকণো হাত নকঁপিলনে যেতিয়া মুস্কানে চুৰিৰে সৌৰভৰ হৃদয়ত আঘাত কৰিছিল, যেতিয়া 15 টুকুৰা কৰি পেলাইছিল, অকণমানো হাত নকঁপিলনে যে এই তেজখিনিৰেই মৰ্মিত এজনী ছোৱালী তেওঁৰ হাতত আছে, তেওঁৰ ওচৰত আছে। এয়াই আজিৰ সমাজ। ৱাও, মানালীখন কিমান ধুনীয়া ন? ইয়াতে আমি এতিয়া ফুল অন ৰোমাঞ্চ কৰিব পাৰিম। পিহুকো আইতাক ককায়েকৰ লগত থৈ আহিলোঁ নহয়, আৰু মই সৌৰভৰ মোবাইলৰ পৰা চবকে মেছেজ কৰিছোঁ যে মুস্কান আৰু মই মানালী ফুৰিব আহিছোঁ, ইয়াত নেটৱৰ্ক নাপায়। এতিয়া আৰু আমাৰ মাজত কোনো নাই, চব খতম। এতিয়া তুমি আৰু মই, ব'লা আজি আমি মন্দিৰত বিয়া পাতি ল'ম। সেইদিনা মুস্কান আৰু চাহিলে মন্দিৰত বিয়া পাতিলে। তাৰপিছত প্ৰায় 7-8 দিন ঘূৰি যেতিয়া ঘৰলৈ আহিলে, মুস্কানে কান্দি কান্দি তেওঁৰ মাক দেউতাকৰ ওচৰত গৈ ক'লে,
যে মা মানালী ফুৰিবলৈ যাওঁতে সৌৰভক তাৰ ঘৰৰ মানুহে মাৰি পেলালে, মোৰ সৌৰভক মাৰি পেলালে। কিন্তু তেওঁৰ মাক দেউতাকেও জানিছিল যে তাই নিচাত আসক্ত আৰু কোনোপধ্যে তাইৰ কথা বিশ্বাস কৰা নাছিল। আৰু মুস্কানৰ মাক দেউতাকে আৰু এটা কথা বুজিছিল যে নিজৰ মাক দেউতাকে কেতিয়াও নিজৰ সন্তানক হত্যা নকৰে। তেতিয়া মুস্কানৰ দেউতাকে ক'লে যে মা, তোমাক মই ভাল বেয়া সকলো সময়তে সৰুৰ পৰা চাথ দি আহিছোঁ, কোৱাচোন সঁচা কথা, মই এতিয়াও তোমাৰ চাথ দিম বুলি অকণমান টেকনিক খটাই মুস্কানৰ দেউতাকে সকলো কথা মুস্কানৰ মুখৰ পৰা উলিয়ালে। তাৰপিছত মাক দেউতাকে মুস্কানক নি মিৰাটৰ থানাত হাজিৰ কৰোৱালে। আৰু এতিয়া চাহিল আৰু মুস্কান জেলত। আৰু নিজৰ জোঁৱাইকৰ হত্যাৰ ন্যায় বিচাৰি মুস্কানৰ মাক আৰু দেউতাকে এতিয়া চাহিল আৰু মুস্কানৰ ফাঁচি বিচাৰিছে, সৌৰভৰ ন্যায় বিচাৰিছে। এনে মাক দেউতাকক আমি হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। কাহিনীটো চাই কেনে পালে বাৰু? আজিৰ কাহিনীটো যদিও সৌৰভ হত্যাকাণ্ডৰ লগত জড়িত, কাহিনীটোত কিছু নাটকীয় ভাৱ দিবৰ কাৰণে দুই এটা বস্তু মনৰ কল্পনাৰ পৰা দিয়া হৈছে। গতিকে ইয়াত কোনো ধৰণৰ 100% সত্যতা নাই। গতিকে এই কাহিনীটোৱে যাতে কাৰো মানসিক আঘাত নঘটায়। কাহিনীটো চোৱাৰ বাবে অশেষ ধন্যবাদ।